আমাৰ কংগ্ৰেছ দলে বৈধভাৱে এপ্লিকেশ্যন কৰি বিভিন্ন পুলিচ আদিৰ পৰা NOC লৈ আজি দিনৰ 10 বজাত লাইলুৰিত এখন সভা অনুষ্ঠিত কৰিছিল। সেই অনুষ্ঠিত কৰাৰ সময়ত আপোনালোকে জানে যে আমি বৈধভাৱে মাটিৰ কাগজ দিব লাগে, বিভিন্ন থানা এলেকাৰ OCৰ পৰা NOC ল'ব লাগে, NOC লৈ আমি আকৌ চাৰ্কুল অফিচত দিব লাগে। সকলো নিয়ম পালন কৰি এই নিৰ্বাচনৰ বতৰত আমি এখন লাইলুৰি আজি এই সভাখন কৰাৰ কাৰণে আমি বৈধভাৱে পাৰ্মিশ্যন লৈছিলোঁ। মেজিষ্ট্ৰেটে দিয়া এই পাৰ্মিশ্যনৰ ভিত্তিত যেতিয়া তেওঁলোকে মিটিং কৰিবলৈ আমি ৰকিবুল হুছেইন যেতিয়া আহিছে, পুৰণা মোৰ সমষ্টি বুলি শিলদল ভাঙি মানুহবিলাক আহিছে। সাধাৰণতে এই জিলা পৰিষদটো আৰু বিজেপিতকৈ ভয় খাইছে বিজেপিৰ সমৰ্থক পুলিচসকলে। বিজেপি AGP একেলগ হৈ ভয়ত ত্ৰস্তমান হৈ তেওঁলোকে পুলিচক ব্যৱহাৰ কৰিছে। মই সকলো পুলিচৰ কথা কোৱা নাই, পুলিচ এই পৰ্যায় পাইছেগৈ যিসকলে NOC দি মেজিষ্ট্ৰেটৰ আমাৰ মিটিং পাৰ্মিশ্যন আছে, পুলিচে গৈ কৈছে যে আপোনালোকে মিটিং কৰিব নোৱাৰিব। আমবাগান থানাৰ ইনচাৰ্জে ঠিক মই আহি পাওঁ নাপাওঁ অৱস্থাতে 5-6 মিনিট থকা অৱস্থাত কৈছে যে অভিযোগ আছে ইয়াৰ মাটিৰ, গতিকে আপোনালোকে মিটিং কৰিব নোৱাৰিব। আমাৰ যেতিয়া ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট মানিক বৰাই কয় যে কি লিখিতভাৱে আপোনালোকে কাগজ আছে আপোনালোকে দিয়ক, তেতিয়া তেওঁলোকে একো দিব নোৱাৰিলে। যদি পুলিচে ৰাজনৈতিক কৰ্মী হিচাপে কাম কৰে, তেতিয়া সেইখন ৰাজ্যত সেইখন ঠাইত কেনেকৈ আপুনি নিৰ্বাচনত নিৰপেক্ষতা আপোনালোকে পাম বুলি ভাবিব? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।